নির্বাচন হওয়া নাই, বাছনি হয়েছে, খুব ধুনীয়াকৈ বাছনি কৰি চবৰে মতামত সাপেক্ষে বাছনি হৈছে। আছিল যদিও খুব ধুনীয়া প্ৰতিটো স্তৰত। এতিয়া কথা হ'ল এইখিনিলৈকেতো আমি ঠিকে আছোঁ, আমাৰ দলটো খুব ধুনীয়াকৈ নতুন যদিও আমি যিখিনি পাইছোঁ চব বিধানসভা নিৰ্বাচন, গতিকে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি চবে সাজু হ'ব লাগিব। তাৰ কাৰণে মোক প্ৰতিটো বুথ স্তৰৰ পৰা পালোঁ, কিন্তু আপোনালোকেও ঠিক তেনেকৈ মোক সহযোগিতা কৰিব লাগিব, যাতে আমি 15খন পঞ্চায়ত জিকিব পাৰোঁ। সেইটো 13খনটো আমি জিকিলে আৰু নব আদি তেনেকৈ কৈ চবৰে পুনৰবাৰ সহযোগিতা বিচাৰি ধন্যবাদ। ভাৰত মাতা কি। দলে মোক দ্বিতীয়বাৰৰ বাবে এই গুৰু দায়িত্ব দিয়াৰ কাৰণে মই সদায় আমাৰ ৰাজ্যিক নেতৃত্বৰ ওপৰত কৃতজ্ঞ হৈ থাকিম। মোক যি গুৰু দায়িত্ব দিছে, সন্মুখত যিহেতু নিৰ্বাচন আছে, দুটাকৈ নিৰ্বাচন আছে, এটা পঞ্চায়ত নিৰ্বাচন আৰু এটা আমাৰ বিধানসভা নিৰ্বাচন। মই আপোনালোকৰ জৰিয়তে এই প্ৰতিশ্ৰুতি দিলোঁ যে পঞ্চায়ত নিৰ্বাচনতো আমি বৃহৎভাৱে জয়ী হ'ম আৰু সমষ্টিও এইবাৰ বিজেপি দখললৈ লৈ আহিম। যিহেতু মোক এই গুৰু দায়িত্ব দলৰ পৰা দিছে, এইখিনি মই পালন কৰিম। মই শ্ৰী দেৱজিৎ বৰকলিতাক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁ ভাল কামৰ বাবেই তেওঁক দ্বিতীয়বাৰৰ বাবে সভাপতি নিৰ্বাচন কৰিছে। ভাৰতীয় জনতা পাৰ্টি এনেকুৱা দল, যি দলত সকলোৰে মৌলিক অধিকাৰ আছে, কোনো মৌলিক খণ্ড নকৰাকৈ সুন্দৰভাৱে সংগঠন পৰ্ব চলাই আজি আমি পুৰা জিলাখন মণ্ডল সভাপতিলৈ বুথ সভাপতিলৈ নিৰ্বাচন। আপোনালোকে দেখিছে, উপস্থিতি দেখিছে যে বিজেপিৰ কি অৱস্থা। আজি এনেকুৱা সুন্দৰ পৰিৱেশ বিজেপিত আপোনালোকে দেখিব পাইছে। তাৰ একমাত্ৰ কাৰণ হ'ল আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ সুন্দৰকৈ ৰাজভাগ চলোৱাটো। 50% কাম তেওঁ অকলে কৰি দিছে। এতিয়া বাকী 50% কাম আমি কাৰ্যকৰ্তাই কৰিব লাগিব। কাৰ্যকৰ্তাসকলে মিলি আগন্তুক পঞ্চায়ত নিৰ্বাচন বিধানসভা নিৰ্বাচন আমি জয়ী হ'বই লাগিব। ডু অৰ ডাই চিটুৱেশ্যন আমাৰ তাত ইয়াত। এইকাৰণে প্ৰত্যেকজন কাৰ্যকৰ্তাক উৎসাহ বৰ্ধনৰ লগে লগে আমি আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে, তেওঁলোকে আজিৰ পৰা যাতে দলৰ হৈ নিষ্ঠা সহকাৰে কাম কৰে, তাকে আহ্বান জনালোঁ।